মই না খুচরা পইচা লৈ আহিম ধৰিম ছাৰ হেই মূৰ্খ আরে হেই উৎসৱৰ কথা কোৱা নাই নহয় মই তেনেহ'লে কি কৈছে ছাৰ তাৰ মানে আমাৰ স্কুলত পৰীক্ষাতে বাহিৰৰ পৰা মাষ্টাৰ আহিব আৰু তহঁতৰ পৰীক্ষা নিব অ হয় নেকি ছাৰ বাকী যি নহওক তহঁতে কি পঢ়ি আহিছে কচোন ছাৰ কি কম মইতো একো পঢ়িব পৰাই নাই মোৰে ভালে পাইছোঁ তোক মই কিন্তু ভালে লাগে তোক এনকে লাগে থিফৰি লগত মই এটা ছাৰ কবিতা লিখি আনিছো এইটোকে মাতো নেকি ছাৰ কবিতা ঠিক আছে ভালে কবিতা কচোন কি কবিতা লিখি আনিছা তুমি বঢ়িয়া কবিতা ছাৰ মই শ্ৰী চেল্টাৰুৰাৰ ৰায় এই কবিতাটোৰ নাম হৈছে আমাৰ গাঁও কবিৰ ৰচনা কৰিছে চেল্টাৰুৰাম ৰায় শুৱনি আমাৰ গাঁওখনি অতি ধুনীয়া ছোৱালীৰে ভৰা বিয়া কৰাব বিচাৰিলে হেনো সকলোৰে থাকে ঠিক কৰা শুৱনি আমাৰ উকা পথাৰবোৰ ঢেকীয়া কাঠৰিৰে ভৰা খেতি কৰিব বিচাৰিলে হেনো গৰু বিচাৰি পাম কৰ পৰা শুৱনি নদীৰ পানী পৰা ঘাটত পানীৰামে গেলাৰ বেপাৰ কৰে তাকে দেখি ডেকা বুঢ়াহঁতে সঘনাই লৰ মাৰে আবেলি পৰত চেঙেলীয়াবোৰে ইফাল সিফাল কৰে 120 টকা যোগাৰ হ'লে মদৰ ঘাটিত বহে বাহ চেল্টাৰু দাদা তোমাক এবাৰ সাহিত্য সভাৰ বঁটাটো দিব লাগিব ছাৰ ভালে হ'ব আৰু গোবৰ ছাৰ তুমি কি কৰি আহিলা ফাঁচি লওঁ বিয়াৰ মই ছাৰ মই কি কৰিলোঁ ছাৰ মই কবিতাও লেখা নাই পঢ়াও নাই তেনেহ'লে তুমি কি কৰিছা ছাৰ একটা মই গানকে গোৱাং নেকি গান অঁ দাদাচোন তুমি কি গান জানা ছাৰ গান খান মানে মই নিজে বনাইছোঁ নিজে বনাইছা অঁ। বাহ 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 শুনাচোন শুনা অ' চিল্টাৰু অ তই নাচিবি হা দে 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 তই নাচিব দেচোন গ'লে যাবৰ বেলা পাপৰ খুৱাম দে হ'ব দে বোকাতে হালিছে ধুনীয়াৰ ফুলনি দিছপুৰত ফুলিছে ফুল সেই ফুলে ফুলে হাতীও ধৰিছে মন্ত্ৰীৰ আশাৰে বল নিজান বননিতে হাত দেখুৱাইছে নোৱাৰো নোৱাৰো কৈ ছাৰ কেনেকুৱা হৈছে বঢ়িয়া বঢ়িয়া হৈছে ফালি দিছা আৰু চেল্টাৰু ছাৰ এটা কথা কোৱাচোন কি ছাৰ এই চন্দ্ৰ আমাৰ পৰা কিমান ওপৰত আছে মানে কিমান দূৰত আছে চন্দ্ৰ অঁ সেই ছাৰ ইমান সহজ প্ৰশ্ন চন্দ্ৰটো আমাৰ গোবৰ অহাৰ ওচৰতে ঘৰ অ আহাই দিয়া আমাৰ বাৰীৰ পাছফালে অ কি অ অ বাৰীৰ পিছফালে অ আমাৰ বাৰীৰ পাছফালে দিয়া সেই মূৰ্খ সেই চন্দ্ৰ কথা কোৱা নাই নহয় মই তেনেহ'লে ছাৰ কি সুধিছে ছাৰ আৰে ওপৰৰ চন্দ্ৰ কথা কৈছে ওপৰৰ ওপৰৰ চন্দ্ৰৰ কথা নক'ব ছাৰ কিয় ইমান ভাল আছিল দাদা বাপৰে বাপ 1 বছৰ নহওঁতে আমাৰ ধুনীয়া বৌটোক এৰি ওপৰলৈ গুচি গ'ল অ'কে তো ছাৰ বিৰাট বেয়া লাগে ছাৰ সেই মূৰ্খ আৰে সেই কোৱা নাই নহয় মই তেনেহ'লে কি কৈছে ছাৰ এই তৰা তৰা কথা নকৈছ কি আৰু এইবাৰ ছাৰ এইবিলাক কথা নক'ব ছাৰ বিৰাট ৰাগ উঠে ছাৰ আমাৰ দাদা মৰাৰ একবাৰ নহওঁতে ছাৰ তৰা বৌৱে বেলেগৰ লগত পলাই গৈছে নহয় ছাৰ মোৰ মূৰটো একদম কি কৰো ঐ গৰু এই যে ওপৰত থাকে যে ওপৰত এই যে অ জন জোন এই জোনৰ কথা হৈছে জন কিমান ওপৰত আছে আপুনিয়ে মূৰ্খ নাই তা ময়ে মূৰ্খ ক'বাহে ধৰো অ ছাৰ জন জোখফাক লাগি ইমান ডাঙৰ স্কেল ক'ত পাব ছাৰ অ স্কেল কাহে বানাই নাই সৃষ্টিয়ে কৰা নাই অ মূৰ্খ দে হ'ব দে এই গোবৰ ছাৰ তুমি কোৱাচোন কি ছাৰ এই ৰামে খৰেৰি কিয় বনলৈ গৈছিল ছাৰ ঐ নহয় একটা বোৱাৰী পালে আনছে সেইকাৰণে বনবাসত গিছে ঘৰত থাকিব নাই ওর বাপে হাঁকিয়ে দিছে সেইকাৰণে বনবাসত জীয়া আছিল এ মূৰ্খ সেই ৰামৰ কথা কোৱা নাই নহয় মই তাহলে ছাৰ কাইতে এই চাৰি ভাই আছিল চাৰি ভাই চাৰি ভাই অ কাইতে এই আমাৰ এই গাঁৱৰ বধৰ সেই ৰাম লক্ষ্মণ শত্ৰুঘ্ন হৈছে উমাৰ কথা নকৈছ কি লক্ষণের তো লক্ষণে বেয়া এলা ঘৰতের তো দুনিয়ার জুয়ারের মদারু শত্ৰুঘ্ন অলপ ভাল ভাল চিনেমা কৰে নহয় চিনেমা চিনেমা কৰে, ঘৰতো কথা কৈয়ে